Hello student, আজি আমি exercise 11.2 discuss করিম. The first question is, in each of the following exercises 1 to 6, find the coordinates of the focus, axis of the parabola, the equation of the directrix and the length of the letter septum. First of all, question number 1, y square equal to 12x. So here is the solution. কি কৰিছো চোৱা, the given equation involves y square. দেখিছানে left side কি আছে y square আছে. So the axis is along x axis. তোমালোকৰ প্যাৰাবোলাৰ ফিগাৰ কিটা মনত আছে নে? লাষ্ট ক্লাস মই শিকাইছিলো প্যাৰাবোলাৰ ফিগাৰ আছে চাৰিটা. এটা আছিল y square equal to 4ax. Next আছিল y square equal to -4ax. ঠিক আছে, যদি y square equal to +4ax or y square equal to যদি -4ax হয়, তেতিয়া প্যাৰাবোলাটোৰ এক্সিছৰ কোনডাল আছে x axis বুলি কোৱা হৈছিল. ঠিক আছে, হেকাৰণে সোয়াত কি কৈছো, the given equation involves y square. দেখিছেনে এটা y square. So the axis is along কিমান হ'ব x axis হ'ব. ঠিক আছে, গতিকে সো কম্পেয়াৰিং y square equal to 12x with কাৰো কম্পেয়াৰ কৰিছো মই y square equal to 4ax, যেটো মই ফাৰ্স্ট ইকুৱেচন আছে তাৰ লগত কম্পেয়াৰ কৰিছো, কাৰণ দেখিবলৈ কি হয় দুইটা প্ৰায় সিমিলাৰ, মানে দেখিবলৈ একে হয়, সেইকাৰণে কম্পেয়াৰ কৰিছো. উই গেট ইট আমি কি পামগে চাবা, এটা সো y square সেম আছে, দেখিছা x আৰু x সেম আছে, কম্পেয়াৰ কৰিলে কি পামগে 12 আছে, ইয়াত আছে 4a, গতিকে 12 ইকুৱেল টু কিমান হ'ব 4a, বা 4a ইকুৱেল টু কিমান পালগে 12 পালগে. তো ইয়াৰ পৰা যদি মই a ভ্যালু উলিয়াও 12/4 হ'ব, দ্যাট মিন্স 3 হ'বগে. ক্লিয়াৰ আছে? এতিয়া সো কি হ'ব, সো কোঅৰ্ডিনেটস অফ ফোকাস ইজ, মনে পৰিছনে তোমালোকৰ মই লাষ্ট ক্লাস কৈছিলো তোমালোকক প্যাৰাবোলাৰ কিটাৰ ইকুৱেচনৰ ওপৰত ডিপেন্ড কৰি আমি ফোকাসৰ কোঅৰ্ডিনেট, ভাৰ্টেক্স কেনেকুৱা হ'ব, ডাইৰেক্ট্ৰিক্স কেনেকুৱা হ'ব আৰু লেটাৰ সেক্টমৰ লেন্থটো কেনেকুৱা হ'ব মই লাষ্ট ক্লাস কৈছিলো. যদি তোমালোকে পাহৰি গৈছা, অংকটো কৰাৰ আগতে এবাৰ তোমালোকে চকু ফুৰাই ল'বা আগৰ কোৱেশ্চন কিটা বা আগৰ যেটো মই লাষ্ট ভিডিও ডিসকাস কৰিছো তাত দি থোৱা আছে. ঠিক আছে, এতিয়া সো কোঅৰ্ডিনেট অফ ফোকাস, ফোকাসৰ কোঅৰ্ডিনেটটো কেনেকুৱা হয় a, 0 হৈ যায়, আৰু মই a ভ্যালু কি পাইছো 3 পাইছিলো, গতিকে হ'ব 3, 0. আৰু ইকুৱেচন অফ ডাইৰেক্ট্ৰিক্সৰ ইকুৱেচনটো আছিল x equal to -a, that means this one a value 3, that means x equal to -3 আহিব. next one last আছে length of letter septum. length of letter septum লিখা আছে 4a, that means 4 into a means 3, that means কিমান পালোগে মই 12 পালোগে. ঠিক আছে, next it is question number 2, x square equal to 6y. it is a যেটো question হয় তাত কি হৈ আছে, ইয়াত x square ইনভলভ হৈ আছে, লেফট সাইডে আছে x square. Similarly, যেনেকৈ y square কাৰণে প্যাৰাবোলা দুটা আছিল, তো x square কাৰণে প্যাৰাবোলা আমাৰ কিমান আছিল দুটা আছিল, এটা আছিল x square equal to +4ay আৰু এটা আছিল x square equal to -4ay. তো এটো হৈছে ফাৰ্স্ট টাইপটোৰ নিচিনা x square equal to +4ay. ঠিক আছে, কাৰণ ইয়াত কি হৈ আছে প্লাস সাইন আছে. ক্লিয়াৰ হৈছে এখিনলৈকে? তো কি লিখিছো চোৱা, the given equation involves x square. দেখিছানে x square আছে, so the axis is along কিমান হ'বগে y axis হ'ব এটো. ঠিক আছে নে? তো এটা কি দেখিলা হল, এতিয়া সো কি হ'ব কম্পেয়াৰিং কৰিব লাগিব, কম্পেয়াৰিং x square equal to 6y with x square equal to 4ay. উই গেট কি পালোগে চোৱা, সিমিলাৰলি কি আগৰটো নিচিনা x square সেম আছে, y সেম আছে, তো 4a equal to কিমান হ'বগে 6 আহিব. তো ইয়াৰ পৰা যদি মই a ৰ ভ্যালু উলিয়াও 6/4 হ'ব, that means a ৰ ভ্যালু হ'ব 3/2, কেনসেল যাব 2 এৰি. তো সো কোঅৰ্ডিনেট অফ ফোকাস যদি প্যাৰাবোলাটো x square equal to 4ay নিচিনা হয়, তেন্তে ফোকাসৰ কোঅৰ্ডিনেটটো আসলে 0,a, গতিকে লিখিছো 0,a. 0,a means কিমান হ'ব 3/2, গতিকে 3/2 লিখি দিছো. ঠিক আছে, নেক্সট আছে আমাৰ কি আছে ইকুৱেচন অফ ডাইৰেক্ট্ৰিক্স. এটা কি হ'ব চোৱা নেক্সট কোৱেশ্চনটো, ইকুৱেচন অফ ডাইৰেক্ট্ৰিক্সৰ ফৰ্মুলা আছিল y equal to -a. তোমালোকে যদি পাহৰি গৈছা এবাৰ আকৌ লাষ্ট ভিডিওটো চাই লবা বা লাষ্ট ক্লাছৰ নোটটো চাই লবা. ঠিক আছে, গতিকে y equal to -a মানে কিমান আছে 3/2 মই পুট কৰি দিছো. নেক্সট আছে চোৱা লেন্থ অফ লেটাৰ সেক্টম. এতিয়া চোৱা মই আগতেও কৈছো প্যাৰাবোলাৰ ইকুৱেচনটো বা প্যাৰাবোলাৰ দেখিবলৈ যেনেকুৱাই নহওক লাগিলে লেটাৰ সেক্টমৰ লেন্থটো হলে 4a হ'ব. ঠিক আছে, গতিকে লেন্থ অফ লেটাৰ সেক্টম 4a, গতিকে 4 into a ৰ ভ্যালু কিমান পাইছিলো মই ইয়াত চোৱা 3/2 পাইছিলো, তো মই 3/2 পুট কৰি দিছো, সলভ কৰিছো 2a 4 ক 2 বাৰ যাব, 2 into 3 কিমান পালোগে মই 6 পালোগে. হল, নেক্সট question number 3, y square equal to -8x.
Similarly, the given equation y square equal to minus 8x involves here the left side y square ase, so the axis is along kiman hobo x axis hobo. Comparing y square equal to minus 8x karar compare korbo lagibo with y square equal to minus 4ax. ঠিক আছে, এতিয়া সো যদি মই কম্পেয়াৰ কৰি কি পামগে চাবা minus 8 equal to minus 4a. ঠিক আছে, তো minus 8 equal to minus 4a, minus minus cancel গল, তো 8/4 equal to a, that means a value কিমান পালোগে মই 2 পালোগে হল। তো সো কোঅৰ্ডিনেট অফ ফোকাস ইকুৱেল টু কিমান হবগে -a, 0, that means a value মই 2 পুট কৰি দিও, তো কিমান হবগে আলটিমেটলি -2, 0 হল। Then equation of directrix is x equal to a asle, to a value 2, গতিকে x equal to 2, length of letter sectum 4a, 4 into a value 2 hobo, that means 8 hoboge hol। Next question number 4, x square equal to minus 16y. The given equation x square equal to minus 16y involves ki ase x square ase left side likhisa, so the axis is along kiman hoboge y axis hobo। Comparing x square equal to minus 16y with x square equal to minus 4ay, we get hol। teso ki hoboge compare jodi koru minus minus same আছে মই নধৰিলে হ'ব ধৰিব পৰা কথা নাই, তো 4a equal to কিমান হ'ব 16 হ'বগে, তো ইয়াৰ পৰা a value কিমান পাবা 16/4, that means কিমান পালগে 4 পালগে হল। এতিয়া so the coordinate of focus is কেৰক হ'ব 0, -a, that means 0, a value 4 পাই দিছো, তো 0, -4 হল। ইকুৱেশ্যন অফ ডাইৰেক্ট্ৰিক্স টো কেনেকৈ হয় y equal to a হৈ যায়, তো y equal to y a value 4 হ'ব। নেক্সট length of letter sectum formula to কিমান আসলে 4a আসলে সেম হয়, তো 4 into 4 আলটিমেটলি কিমান পালগে মই 16 পালগে। ঠিক আছে, question 1 2 3 4 অলৰেডি ডিসকাস কৰা হৈ গল। 5 আৰু 6 to same টাইপৰ হয়, গতিকে তোমালোকে নিজে ঘৰত হোমৱৰ্ক কৰি পেলাবা। নেক্সট হয় question number 7, কি লিখা আছে question টো, in each of the exercises 7 to 12 find the equation of the parabola that satisfies the given conditions। It is so আগৰ question টো কি দিথোৱা আছিল, question number 1 ৰ পৰা 6 লৈকে প্যাৰাবোলাৰ ইকুৱেচন টো দিথোৱা আছিল, মই গিভেন আছিল, আৰু তেতিয়া আমি কি কৰিছিলো ভাৰ্টিসেস কি হয়, ডাইৰেক্ট্ৰিক্স কি হয় হল, বা লেন্থ অফ লেটাৰ সেক্টাম কি হয়, আমি তেতিয়া কি কৰিছিলো নিজে উলিয়াইছিলো। আৰু ইয়াত কি হয় সব কি দিথোৱা আছে, আমাক ইয়াত ফোকাস ডাইৰেক্ট্ৰিক্স বা ভাৰ্টেক্স সব দিথোৱা আছে, আমি কি কৰিব লাগে প্যাৰাবোলাটোৰ ইকুৱেচন টো উলিয়াব লাগে। আগৰটো দিথোৱা আছিল, আৰু ইয়াত আমি কি কৰিব লাগিব প্যাৰাবোলাটো কেনেকুৱা হ'ব বা প্যাৰাবোলাৰ ইকুৱেচনটো কেনেকুৱা হ'ব তাকে আমি কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব, ফাইন কৰিব লাগিব। ঠিক আছে, তো ফাৰ্স্ট কোৱেচন চোৱা, ফোকাস ইজ 6,0 আৰু ডাইৰেক্ট্ৰিক্স হৈছে x equal to -6। So কেনেকৈ লিখিছো, since the focus 6,0 lies on the x axis, হয়নে এটো x axis আছে, so the axis of the parabola is x axis। আমি অলৰেডি আমি গম পাও ফোকাসৰ মাজেৰে পাৰ হোৱা লাইনলৈ কি বুলি কোৱা হয় এক্সিস বুলি কোৱা হৈছিল। ঠিক আছে, গতিকে এতিয়া চোৱা, তো 6,0 টো ক'ত থাকিব লাগিব, আমাৰ x axis থাকিব লাগিব, আৰু x axis থাকিব লাগিব মানে কি প্যাৰাবোলাটোৰ যেটো এক্সিস হ'ব হেটা হ'ব x axis। ঠিক আছে, এতিয়া চোৱা, since the directrix 6x equal to -6 and focus is 6,0, so the equation of parabola is of the form কেনেকুৱা টাইপৰ হ'ব, y square equal to 4ax নিচিনা হৈ যাব, with a value কিমান পালগে মই 6 পালগে। ক'ৰ পৰা 6 আহিলে গম পালা নহয়, কাৰণ ফোকাস 6,0 আৰু ফোকাসৰ কোঅৰ্ডিনেটটো কেনেকৈ লিখা হয় a,0 বুলি লিখা হয়, তো a,0 হ'ব ফোকাসৰ কোঅৰ্ডিনেট। তো a,0 আৰু ইয়াত পালো 6,0, দুইটা কম্পেয়াৰ যদি কৰা, তো ইয়াৰ পৰা কি গম পা a ভ্যালু কিমান হ'ব 6 হ'বগে হল। এতিয়া চোৱা, hence required equation is আমি কেনেকৈ গম পালো y square equal to 4ax হ'ব হল, that means 4a ভালে কিমান পালো 6 পালো, তো 4 into 6x, that means y square equal to 6 × 24 24x হ'ল হল। নেক্সট অফ question number 8, question number 8, focus 0,-3, directrix y equal to 3। Since the focus 0,-3 lies on the y-axis, হয়, so the axis of the parabola কিমান হ'বগে y-axis হ'বগে। Since the directrix is y equal to 3, দিথোৱা আছে y equal to 3 and focus is 0,-3, so the equation of the parabola is of the form কেনেকুৱা ধৰণৰ হ'ব, x square equal to -4ay হ'ব। কেলে হ'ব গম পাইছ নহয়, ডাইৰেক্ট্ৰিক্স টো আছে y equal to a, that means y equal to 3, আৰু ফোকাস দিথোৱা আছে 0,-a,
0, -a মানে কি যেটা y axis হ'ব তাৰ লোৱাৰ পাৰ্টত থাকিব আৰু লোৱাৰ পাৰ্টত থাকিব মানে কি যেটো প্যাৰাবোলা ইকুৱেচনটো হ'ব প্যাৰাবোলা ইকুৱেচনৰ আগত এটা মাইনাস সাইন আহিব that means x² = -4ay নিচিনা হ'ব ঠিক আছে হেকাৰে লিখিলো so the equation of the parabola is of the form x² = -4ay with a = কিমান পালোগে আমি 3 পালোগে ঠিক আছে এতিয়া সো নেক্সট কি পালোগে আমি hence required equation is x = -4ay that means x² = -4 a means 3 equal into y ultimately x² = -12y hol next question number 9 vertex 0, 0 focus 3, 0 since the vertex is at 0, 0 and focus is at 3, 0 vertex to original আছে আর focus to 3, 0 আছে that means x axis আছে which lies on x axis so the axis of the parabola is কিমান হবগে x axis হবগে ঠিক আছে তো therefore equation of the parabola is of the form তেতিয়া parabola equation কেনেকুৱা হ'ব so যেহেতু focus to positive 3, 0 মানে কি ফার্স্ট কোয়াড্রেন্টত আছে হল মানে a ভ্যালু পজিটিভ ঠিক আছে এতিয়া সা গতে কি হ'ব আৰু কি হয় a, 0 হয় ফোকাস টু আৰু লগতে x axis ওপৰত আছে গতে প্যাৰাবোলা ইকুৱেচন কেনেকুৱা হ'ব y² = 4ax নিচিনা হ'ব যেটো ফাৰ্স্ট টাইপৰ ইকুৱেচন তো কি কৰিলো y² = 4 a জায়গাত মই 3 পাতিলো ইনটু x পাতিছো তো y² = কিমান পালোগে মই 12x পালোগে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 vertex আছে 0, 0 focus আছে -2, 0 same eto agorto nisina since the vertex is at 0, 0 and focus is at kiman hobo -2, 0 which lies on kot hobo x axis ase so the axis of the parabola is kiman hobo x axis hobo clear hol the equation of the parabola is of the form this so at y² = -4x ahibo karon agor diate ki hobo eta minus sign ahibo thik ase kele minus sign ahibo gom pala karon focus to ase -2, 0 hol the -2, 0 মানে কোনটো হ'ব সেকেন্ড কোয়াড্রেন্টত পৰিব সেকেন্ড কোয়াড্রেন্টৰ যেটা x axis হ'ব হেটা লাইনতে থাকিব হয়নে গতিকে প্যাৰাবোলাটোৰ আগত এটা কি হ'ব মাইনাস সাইন আহিব গতিকে y² = -4ax implies y² = -4a মানে কিমান হ'বগে 2 হ'বগে into x হ'ব তো that means কিমান পালগে y² = -8x ঠিক আছে এখানে ক্লিয়াৰ হৈছে নে বাৰু next question number 11 vertex 0, 0 passing through the point 2, 3 and axis is along x axis vertex ditwa ase 2, 3 point er maje par hoy jay ar parabola axis dal kiman ase x axis ditwa ase eta so ki korbo lagibo since the axis of the parabola is along x axis thik ase and vertex is at origin and passing through the point 2, 3 2, 3 to korse first quadrant ase hoy he karone kisu which lies in the first quadrant so the equation of the parabola is of the form y² = 4ax normally so তোমালোকে মন কৰা যেটা parabola টোৰ আমাৰ axis দিটো আছে x axis হয়নে parabola যেটা axis তাৰ x axis হয় parabola টাইপ টো দুটা হ'ব এটা হ'ব y² = 4ax হল আৰু এটা হ'ব y² = -4ax এখিনি আমি গম পাওঁ হল কিন্তু এতিয়া সো ইয়াত কি হৈছে যেটো কেস হৈছে ইয়াত সোৱা আমাক দিটো আছে vertex to 0, 0 origin x axis ডাল তাৰ কি হয় axis hoy গটিকে আমাৰ কি হ'ব ইয়াৰ পৰা গম পালো যে y² = 4ax বা -4ax ৰ নিচিনা হ'ব কিন্তু সো ইয়াত আৰু এটা আমাৰ হিন্দি থোৱা আছে এটো দিথোৱা আছে যে প্যাৰাবোলাটো 2, 3 মাঝে পাৰ হয় 2, 3 মানে কি x পজিটিভ y পজিটিভ আৰু দুইটা কেতিয়া পজিটিভ হয় যেটা হিহতে ফার্স্ট কোয়াড্রেন্টত থাকে ঠিক আছে গটিকে ফার্স্ট কোয়াড্রেন্টত থাকে মানে কি হেটো এটা পজিটিভ হ'ব বল ফার্স্ট কোয়াড্রেন্টত থাকিলে ফার্স্ট কোয়াড্রেন্টত থাকিলে কেন করন হয় y² = 4x ৰ নিচিনা হয় হয়নে যদি সেকেন্ড কোয়াড্রেন্টত পাই যাও তেতিয়া y² = -4ax ৰ নিচিনা হ'ব গতিকে ইয়াৰ পৰা আমি গম পালো যে হেকাৰণে কি লিখিছো so the equation of the parabola is of the form y² = কিমান হ'বগে 4ax হ'বগে হল এতিয়া আৰু দিটো আছে সোৱা since one passes through the point কিমান দিটো আছে 2, 3 equation number 1 to 2, 3 মাঝে পাৰ হয় মানে কি हे 2, 3 পয়েন্ট ৰে क्वेश्चन नंबर 1 to কি হয় ইকুৱেচন নম্বৰ 1 টো স্যাটিসফাই কৰে মানে x ৰ জায়গাত তুমি 2 বহাই দিয়ে y জায়গাত 3 বহাই দিয়ে মানে ইকুৱেচন টো কি হ'ব স্যাটিসফাই কৰিব সো ইট ইজ y জায়গাত মই 3 বহালো 3² = 4 into a মানে কিমান এটো একে ৰাখিলো মই আৰু x ৰ জায়গাত মই কি বহাই 2 বহাই দিলো তো সলভ কৰি আলটিমেটলি আনসাৰ a ভ্যালু 9/8 পালোগে ঠিক আছে তো কি লিখিম সো the required equation of the parabola is y² কৰিলে কিমান হ'বগে 4ax হ'বগে তো y² =
4a মানে 9/8 x to same থাকিব তো 4 cancel হ'ল 2 বাৰ ultimately cross multiply কৰিছো 2y square কৰিলে কিমান হলগে 9x পালোগে ঠিক আছে না এখিন লাগে and the last question is question number 12 vertex 0,0 passes through the point 5,2 and symmetric with respect to y axis price similar hoyto agorto nisna just ki hoy ase y axis dal tar logot symmetric hoy ase mane ki y axis dal hobo tar axis dal clear hole kin lage just so since the axis of the parabola along y axis and vertex 0,0 and passing through the point 5,2 ঠিক আছে সো the equation of the parabola is of the form কেন কব ফার্স্ট কোয়াড্রেন্ট হ'ব কাৰণ 5,2 মাজে পাৰ হ'ব মানে কি 5,2 টো হৰে ফার্স্ট কোয়াড্রেন্ট থাকিব গতিকে প্যারাবোলাৰ ইকুৱেচন কিমান হ'বগে x square equal to 4ay নিচিনা হ'ল ঠিক আছে that's why equation number 1 দিলো since 1 passes through the point 5,2 এই ইকুৱেচন 1 টো কিমান মাজে পাৰ হৈছে 5,2 মাজে পাৰ হৈছে তেতিয়া কি হ'ব 5,2 মানে কি a 5,2 point equation number 1 to satisfy koribo it means x jagat 5 bahabo lagibo hol a to value moi najano find koribo lagibo or y jagat ki bahalo 2 bahabo lagibo to ultimately kan paloge 5 square equal to 4 into a y mane ki ban hoboge 2 hoboge to ultimately 5 square 25 4 into 2 8 hobo a hobo thik ase it is so to a value 25/8 paloge to therefore required equation is kenoka hobo x square equal to 4ay x square equal to 4 আছে a মানে কিমান হ'ব 25/8 আৰু y টো সেম আছে 4a 8 ৰ 2 বাৰ ক্যান্সেল গল তো আলটিমেটলি x square equal to 25/2 y হয় ক্রস মাল্টিপ্লাই কৰিলে 2y square equal to 25y থাকিলে ঠিক আছে ক্লিয়াৰ হৈছে নে হেলে